যদি আপুনি অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো যদি আপোনালোকে এপ্লাই কৰিছে তেনেহ'লে আপোনালোকৰ কাৰণে ভাল হ'ব। তো আপোনালোকে শীঘ্ৰে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো আপোনালোকে প্ৰথম লিষ্টত যিসকলৰ নাম অন্তৰ্ভুক্ত হৈছিল সেইসকলে কিন্তু নতুন ফৰ্মটো লাভ কৰিছে। তো ছেকেণ্ড লিষ্টত কিন্তু আৰু কিন্তু বহুত মানুহৰ কিন্তু নাম, তেতিয়া আপোনালোকে কিন্তু নতুন ফৰ্মটো আপোনালোকে লাভ কৰিব। তো যিসকলৰ নাম মানে অহা নাই সেইসকলে কিন্তু নিশ্চয় আপোনালোকৰ নাম আহিব। তো আপোনালোকে কেইদিনমান ৱেইট কৰক, আৰু এমাহমান লাগিব। তো আপোনালোকে নতুন যিটো ফৰ্ম আছে সেই ফৰ্মটো আপোনালোকে লাভ কৰিব আৰু নতুন তালিকাখনো আপোনালোকে লাভ কৰিব। তো যিসকলে এতিয়ালৈকে নতুন ফৰ্মটো লাভ কৰা নাই সেইসকলে কিন্তু নতুন ফৰ্মটো ক'ত আপোনালোকে লাভ কৰিব। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, চালেহে আপোনালোকে জানিব পাৰিব নতুন ফৰ্মটো ক'ত লাভ কৰিব। তো আপোনালোকৰ অঞ্চলত যিটো ভোট কেন্দ্ৰত BLO আছে সেই BLO কিন্তু এই নতুন ফৰ্মটো দি আছে, গাঁৱে গাঁৱে যাই কিনে নতুন ফৰ্মটো দি আছে। তো আপোনালোকে ফৰ্ম ফিল আপ কৰিব, ফিল আপ কৰি কিনে আপোনালোকে জমা দিব লাগিব। BLOৰ ওচৰতে আপোনালোকে জমা দিব লাগিব। তো BLOই আপোনালোকৰ ফৰ্মটো জমা ল'ব। তো ফৰ্ম ফিল আপ কেনেকৈ কৰে মই অলৰেডি ভিডিঅ' আপোনালোকক বনোৱা আছে, ভিডিঅ'টো চাই কিনে আপোনালোকে নিজে নিজে আবেদন কৰিব পাৰিব। তো আপোনালোকক বেলেগক ফৰ্ম ফিল আপ কৰিবৰ কাৰণে পইচা দিবলগীয়া কোনো দৰকাৰ নাই। তো আপুনি নিজে নিজে, বেছি টান নহয়, মই আপোনালোকক দেখুৱাই দি আছোঁ কেনেকৈ আপোনালোকে ফৰ্ম ফিল আপ কৰে। তো ভিডিঅ'ত অলৰেডি মই আপোনালোক আপলোড কৰা আছে ভিডিঅ'টো। তো ভিডিঅ'টো আপোনালোকে চাই কিনে নিজে নিজে আপোনালোকে আবেদন কৰিব পাৰিব। তো এয়া আছিল আপোনালোকৰ ডাঙৰ এটা আপডেট দিবলগীয়া। তো বহুত মানুহ ভাবি আছে যে অৰুণোদয় যিটো চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম যিটো আছে সেই ফৰ্মটো, তো মই অলৰেডি ভিডিঅ' বনোৱা আছে, ভিডিঅ'টো আপোনালোকে যাই কিনে চাব, চাই কিনে আপোনালোকে নিজে নিজে কৰিব পাৰিব এইসমূহ কাম। বেলেগক পইচা দিবলগীয়া কোনো দৰকাৰ নাই। তো আপোনালোকে নিজেই এই বস্তুখিনি কৰিব পাৰিব। আৰু যিসকলে এতিয়ালৈকে নতুন ফৰ্ম পোৱা নাই সেইসকলক কিন্তু ফৰ্মটো পাব। ফাৰ্ষ্ট লিষ্টত যিটো নাম ওলাইছে সেই মানুহে কিন্তু এই নতুন ফৰ্মটো লাভ কৰিছে। আৰু যদি আপোনালোকে এতিয়ালৈকেও নতুন ফৰ্মটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে ছেকেণ্ড লিষ্টত আপোনালোকৰ নাম অন্তৰ্ভুক্ত হ'ব। আৰু কোনসকল মানুহে প্ৰথম লিষ্টত অন্তৰ্ভুক্ত হৈছে তো মই ভিডিঅ' ক্লিপ দেখুৱাই দিম। তো ভিডিঅ'টো আপুনি চাই কিনে জানিব পাৰিব। পাব কোনে লাগে? বিধৱা মহিলাগৰাকী, অৰ্থাৎ যি পৰিয়ালত বিধৱা মহিলা আছে সেই পৰিয়ালে অৰুণোদয় আঁচনি পাব লাগে। যদি কোনোবা পৰিয়ালত 45 বছৰৰ ওপৰৰ অবিবাহিতা ছোৱালী আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে। কোনোবা পৰিয়ালত যদি বিবাহ বিচ্ছেদ হোৱা মহিলা আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে। কোনোবা পৰিয়ালত যদি স্বামীয়ে বিবাহ বিচ্ছেদ আইনমতে দিয়া নাই কিন্তু এৰি থৈ গুচি গ'ল, তেনেকুৱা মহিলা থকা পৰিয়ালত অৰুণোদয় পাব লাগে। এইটো হ'ল অৰুণোদয় প্ৰথম নিয়ম। দ্বিতীয় অৰুণোদয় কোনে পাব লাগে? কাৰোবাৰ ঘৰত যদি তৃতীয় লিংগৰ ব্যক্তি আছে, পুৰুষ আৰু মহিলাৰ পিছত আৰু এটা লিংগ থাকে উভয় লিংগ, উভয় লিংগ থকা পৰিয়ালতো অৰুণোদয় আমি দিব লাগে। তৃতীয়তে যাৰ ঘৰত দিব্যাংগ ব্যক্তি আছে, কাৰণ পৰিয়ালটোৱে দিব্যাংগ ল'ৰা ছোৱালী এটাক চাবৰ কাৰণে খৰচ কৰিব লাগে, দিব্যাংগ ব্যক্তি থকা পৰিয়ালক আমি অৰুণোদয় দিব লাগে। তৃতীয়, চৰকাৰী বৃদ্ধাশ্ৰমত যিসকল আইতা থাকে সেই আইতাসকলক আমি অৰুণোদয় দিবই লাগে। তৃতীয়তে যাৰ ঘৰত এইডছৰ বেমাৰী আছে, থেলাছেমিয়া আছে, হিম'ফেলিয়া আছে, চেৰিবেল পালচি আছে, কুষ্ঠ ৰোগ আছে, অটিজিম আছে, এওঁলোকৰ পৰিয়ালতো আমি অৰুণোদয় দিব লাগে। কোনোবা মহিলা যদি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে তেওঁলোককো DC সকলে বিচাৰি উলিয়াই অৰুণোদয় দিব লাগে। আৰু এইখিনি মহিলাক অৰুণোদয় দিয়াৰ পিছত যিখিনি বাকী থাকে সেইখিনি যাৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাতকৈ কম তেওঁলোকে অৰুণোদয় আঁচনি পাব। যিসকল মানুহ বাকী থাকিব সেইসকলে কিন্তু ছেকেণ্ড লিষ্টত আপোনালোকৰ নাম আহিব। আৰু নতুন কৰি আবেদনৰ প্ৰক্ৰিয়া বৰ্তমানলৈকে কিন্তু চলি আছে। আবেদন যদি আপোনালোকে এতিয়ালৈকে আবেদন কৰা নাই আবেদন কৰক, আবেদন কৰিলেহে আপোনালোকৰ লিষ্টত নাম আহিব। নাম অহাৰ পাছত আপোনালোকে এই নতুন ফৰ্মটো আপোনালোকে লাভ কৰিব। তো নতুন ফৰ্মটো আপোনালোকে কিন্তু যিসকলে আবেদন কৰিব সেইসকলেহে এই নতুন ফৰ্মটো পাব। তো ভিডিঅ'ৰ মাধ্যমত আপোনালোকক সকলোকে বুজাবলৈ চেষ্টা কৰিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে লগ পাম।